এয়া চাইছে স্টক ইয়াতে সব কম দামি এটু আহিব 1,40,000 টাকা এটু আহিব 1,50,000 টাকা এটু আহিব 1,45,000 টাকা এটু আহিব 3.5 লাখ টাকা Hyundai Grand i10 এটু আহিব 1,20,000 টাকা Sentro এটু আহিব Swift Desire 2,50,000 টাকা এটু আহিব আপোনাৰ ইয়ন 2019 ৰ মডেল এটু আহিব 3,20,000 টাকা এটু Alto K10 2017 মডেল 2,70,000 টাকা এটু আহিব এটা ইয়ন এটু 1,10,000 টাকাত আহি যাব বলেৰো চাওক আপোনালোকে 3,30,000 টাকাত বলেৰো দি আছে আৰু অন্যান্য কম দামী গাড়ী ইয়াতে আছে এনে এটা ডিলাৰত আহিছো যত কম দামত সদায় দেখুৱাও নমস্কাৰ মই আজি ৰমান আপোনালোকে চাই আছে খবৰ ইত্যাদি বেছি দেৰি নকৰো ইমান সময় আৰম্ভণিতে নলও মই নগাঁৱৰ খুজবু মটৰ্ছত আহিছো এড্ৰেছটো ইয়াতে কৰ্মৰত দাদাগৰাকীয়ে সম্পূৰ্ণ দি দিব প্ৰথমে ষ্টক চাওক আপোনালোকে ষ্টক চাওক ওখ ঠাইত উঠি মই আপোনালোকক দেখুৱাই আছো ইয়াতে সব কম দামত গাড়ী কম দামত এয়া মই ওপৰত উঠিলো এয়া চাইছে ষ্টক ইয়াতে সব কম দামি 3,30,000 টাকাত বলেৰো দি দিয়ে বলেৰো একেবাৰে কম দামত দেখাম একেবাৰে কম দাম একেবাৰে কম মানে আপুনি নগাঁও নহয় গোটেই অসম ট্ৰাই কৰক আমাৰ নিচিনা কম দামত আপুনি নাপাব এড্ৰেছটো আপোনাৰ নগাঁও হৈবৰগাঁও 80 ৰোড খুটিকটীয়া পৰে আৰডি মটৰ্ছটো পাৰ হৈ পেলাই আমাৰ ডিলাৰটো পাব টয়টা ডিলাৰৰ লগত আচ্ছা টয়টা ডিলাৰৰ লগতে আমাৰ ডিলাৰটো আছে কিয়া শ্বৰুম আৰু টয়টা ডিলাৰৰ মাজত খুজবু মটৰ আছে আচ্ছা ঠিক আছে এ চাওক আপোনাক কিমান ধুনীয়া ধুনীয়া গাড়ী বলেৰোৰ পৰা আৰম্ভ কৰিম এখন গাড়ী দেখুৱাই দিছো পোন প্ৰথমে ফাৰ্স্ট গাড়ী আৰু এখন হৈছে বলেৰো আপোনাৰ 2012-13 মডেল হ'ব প্ৰাইসটো 3,30,000 টাকা আহিব বলেৰোৰ প্ৰাইস কিমান 3,30,000 টাকা চাওক আপোনালোকে 3,30,000 টাকাত বলেৰো দি আছে বলেৰো 3,30,000 টাকাত কিমান ধুনীয়া বলেৰো পাই আছে একো অসুবিধা নাই আপুনি আহক গাড়ী চাই লওক টেষ্ট ড্ৰাইভ দিয়ক পছন্দ হলে লব আৰু 100% পছন্দ হ'ব একদম সিল আছে না গাড়ী সিল আছে কমপ্লিট সিল এ তলত দেখাই দিয়ক আপুনি লাগে তলত এবিলাক বলেৰো পছা থাকে এবিলাক কিন্তু পছা নাই একদম বঢ়িয়া কন্ডিশনত আছে আচ্ছা আচ্ছা ঠিক আছে আমি এখন দেখুৱাই আছো এখন হৈছে Alto K10 2019 মডেলৰ এখন গাড়ী 3,60,000 টাকাত আহিব 3,60,000 ফাৰ্স্ট ওনাৰ গাড়ী হয় একদম সিল প্যাক হৈ আছে গাড়ীখন চাব পাৰে টিপ টপ আছে না গাড়ী টিপ টপ আচ্ছা ভিতৰত দেখাই দি আছো চাওক আপোনালোকে মিউজিক সিস্টেম কোম্পানী ফিটেড স্ট্ৰিং চাওক আপোনালোকে কিমান ধুনীয়া একদম নিট এণ্ড ক্লিন হৈ আছে পেসেঞ্জাৰ সিট চাওক চাওক আপোনালোকে চাইছে 3,60,000 কৈছো মই ইয়াত অলপ নেগোশিয়েবল হৈ যাব লগতে ফাইনান্সতো নিব পাৰিব নেক্সট এখন গাড়ী দেখাই দিয়ক এটো XZ প্লাস হয় 2020 মডেল টাটা টিয়াগো ওকে এখন আপোনাৰ টপ মডেল হয় XZ প্লাস খন হয় ওকে আৰু এখনৰ আস্কিং প্ৰাইস লগাইছো 4,20,000 টাকা ইয়াতো মই অলপ নেগোশিয়েবল কৰি দিম ইয়াতো অলপ নেগোশিয়েবল হৈ যাব ঠিক আছে এটো দেখাই আছে নেক্সট এখন দেখাই দিয়ক মাৰুতি সিয়াজ পেট্ৰল ভেৰিয়েন্ট 2016 মডেল এখনৰ আস্কিং লগাইছো 5,50,000 টাকা গাড়ী একদম A1 কন্ডিশন জুনে নিয়ে লাভত থাকিব একদম গাড়ী ইয়াৰ পৰা জুনে ক্ৰয় কৰে লাভত থাকিব আচ্ছা গাড়ী কন্ডিশনটো বঢ়িয়া প্ৰাইস কিমান কৈছিলে 550 আচ্ছা 550 ফাইনান্স হৈ যাব নেক্সট এখন দেখাই দিয়ক গাড়ী QB 100 টপ মডেলটো হয় আৰু এইটো 2017 মডেল হয় আস্কিং প্ৰাইসটো লগাইছো 2,90,000 টাকা অনলি 2,90,000 টাকা মাত্ৰ 90,000 টাকা আপুনি সঁচা কৈ আছে ন আহিলে দাম বাঢ়ি যাব নেকি নাই 2,90,000 কৈছো ভিউয়ার্স জুনে আহিব আপোনাৰ ভিডিও চাই জুনে আহিব আৰু মই ইয়াত ডিসকাউন্ট কৰিম আৰু ডিসকাউন্ট 2,90,000 কৈছে আৰু ডিসকাউন্ট হ'ব গাড়ীত চাওক স্ট্ৰিং মোড আছে লক আছে কাৰণে দেখাব পৰা নাই আৰু ধুনীয়া গাড়ী দেখাই দিয়ক এখন দেখাওক এখন তো 2.5 লাখ টাকা 2017 ৰ গাড়ী 7 সিটাৰ ডাটসন গো প্লাস 7 সিটাৰ গাড়ী 2.5 লাখ টাকা 2.5 লাখ টাকা 7 সিটাৰ গাড়ী 2.5 লাখ টাকা দি আছে চাওক আপোনালোকে এটা টায়ারও চেঞ্জ কৰিব নালাগে সব মানে ইঞ্জিন সিল আছে সব গাড়ী ইঞ্জিন সিল না সিল আছে না ঠিক আছে এখন ডিজায়ার সুইফট ডিজায়ার হয় 2013 লাস্টৰ হয় এখনতো আপুনি 1 টকাৰ কাম কৰিব নালাগে টায়াৰটো চেঞ্জ কৰিব নালাগে আপুনি চাৰিটা টায়াৰে নতুন হৈ আছে আৰু আস্কিং প্ৰাইসটো লগাইছো 3,30,000 টাকা 3,30,000 টাকা গাড়ী A1 4 পাৱাৰ আছে 3,30,000 টাকা DXI মডেল পেট্ৰলকে দেখাই আছো গাড়ী চাওক আপোনালোকে ব্যাকলাইটটো চেঞ্জ কৰি দিব এ ভাঙা আছে ব্যাকলাইট চেঞ্জ কৰি দিব একিটা চেঞ্জ হৈ যাব একিটা আমি কৰি দিম যিবিলাক অলপ সৰু সৰু কাম আছে সেইখিনি ডিলাৰে কৰি দিব আপুনি টেনচন নলব
ঠিক আছে নেক্সট এখন এক্সেন এখন অলরেডি বুকিং হৈ আছে কালি ডেলিভারি আছে সো এখন নেদেখাও এখন i10 হয় i10 2012 মডেল হ'ব এখনৰ আস্কিং প্ৰাইস টো লগাইছো 2,60,000 টকা 2,60,000 টকা ইয়াতো ডিসকাউন্ট হৈ যাব 2,50,000 টকা 2,60,000 টকাত i10 হয় আচ্ছা ঠিক আছে সরি 250 2,50,000 আৰু 10 কমিছে হয় বা সরি কৈ পালে আৰু 10 কমাই দিছে আপোনালোকক সরি কৈছে ক্ষমা খুজিছে আৰু 10 কমাই দিছে চাওক আপোনালোক Hyundai Creta পেট্ৰল ভেৰিয়েন্ট এটো সেকেন্ড টপ মডেল টু হয় আৰু এখনৰ আস্কিং প্ৰাইস টো লগাইছো আপোনাৰ 750 মডেল টু হৈছে 2016 মডেল 2016 ৰ পেট্ৰল ভেৰিয়েন্ট আচ্ছা 16 ৰ পেট্ৰল ভেৰিয়েন্ট ঠিক আছে সেকেন্ড টপ মডেল ঠিক আছে নেক্সট এখন টিউবি আপোনাৰ 2018 মডেল হয় ওকে প্ৰাইস T4 প্লাস হয় এটো এখনৰ আস্কিং প্ৰাইস টো আহিব 550 আচ্ছা ঠিক আছে এখন নেক্সট এলেন্ট্ৰা 2012 মডেল হয় ডিজেল ভেৰিয়েন্ট এখনৰ আস্কিং প্ৰাইস টো আহিব 4 লাখ নেক্সট সেলেৰিও খন দেখা দিয়ক 2017 মডেল ডিজেল ভেৰিয়েন্ট আৰু এখনৰ আস্কিং প্ৰাইস টো আহিব 2,70,000 অনলি 2,70,000 টকা 2,70,000 সেলেৰিও ঠিক আছে নেক্সট আৰু এখন সিয়াজ আছে আগত এখন দেখাইছো এইখনটো একদম আৰু ভাল কন্ডিশনত আছে এখন ডিজেলৰ হয় কোনোবাই যদি ভাড়া মাৰিব কাৰণে বিচাৰে ডিজেলৰ সিয়াজ লাগে বিয়াৰ ভাড়া পাই যাব মাহেকত কমসে কম 15-20 টা মান পাই যাব আপোনালোকে বিয়াৰ ভাড়া গাড়ীখন লৈ যাব এই ওয়ান কন্ডিশনত আছে মই কৈছো নহয় জুনে লয় লাভত থাকিব লস নহয় এখনৰ আস্কিং প্ৰাইস লগাইছো 4,30,000 টকা আচ্ছা ডিজেল ভেৰিয়েন্ট ঠিক আছে এখন নেক্সট এখন আৰু এখন আছে এখন আপোনাৰ ডিজায়াৰ হয় 2018 ডিজেল ভেৰিয়েন্ট এখনৰ আস্কিং টু ৰাখিছো 5 লাখ টকা ইমানে গাড়ী ইয়াত দেখাই শেষ হ'ব জানো না আৰু আছে বহুত আছে দেখাই শেষ এখন দেখাই দিয়ক বেলেনোখিনি জনাবা বেলেনো লাগে দৰ্শকসকল আপোনালোকে যেতিয়া লবলৈ আহিব দুনিয়াকা চাই চিতি লব মই একদম দৌৰৰ গতিত দেখুৱাই আছো কাৰণ হল ইয়াতে একদম সৰ্ববৃহৎ ষ্টকৰ পৰা মই উপস্থাপন আগবঢ়াই আছো সেই কাৰণে কৈ আছো আপোনালোকে চাই চিতি লৈ যাব মই কেৱল গাড়ীও দেখাই আছো যে এনেকা ধৰণৰ আছে এটো কিমান চনৰ এখন বেলেনো 2017 মডেল ডিজেল ভেৰিয়েন্ট এখনৰ আস্কিং আছে 4,80,000 ওকে এখন দেখুৱাই আছো এখন টিউবি 2018 মডেল এটো T8 মডেল টু হয় আৰু এখনৰ আস্কিং প্ৰাইস টো আহিব 5,70,000 ইয়াতো ডিসকাউন্ট হ'ব ঠিক আছে এখন নেক্সট এখন ক্যাপচাৰ হয় 2018 মডেল ডুৱেল টোন টপ মডেল হয় ওকে RXT আৰু এখনত আপোনাৰ আস্কিং প্ৰাইস টো লগাইছো 5,50,000 টকা ইয়াতো ডিসকাউন্ট কৰি দিম ডিসকাউন্ট হৈ যাব না এখন গাড়ী দেখাই দিও কম দামত দিছো বহুত কম দামত কিমান 5,50,000 টকা নতুন কিমান ইয়াৰ দাম নতুন অলমোস্ট 12-13 লাখ টকা তো আহে 18 ৰ গাড়ী আচ্ছা টপ মডেল গাড়ী ডুৱেল টোন দুটা কালার আছে এ চাওক আপোনালোকে ডুৱেল টোনৰ গাড়ী একদম কম দামত দি আছে ভিতৰ পৰা একদম গ্লাছটো পৰিষ্কাৰ আছে কাৰণে এনেকে দেখাই দিছো সব কোম্পানী ফিটেড আছে চাওক আপোনালোকে আৰু সিওৰিহে ক'ব লাগিছিল এখন ঠিক আছে আৰু ক'ব নালাগে দৰ্শকে বুজি পাইছে আহি পেলাই দুনিয়াকে চাই চিতি ল'ব মাৰুতি সুজুকি ডিজায়াৰ এখন দেখালে আৰু এখন দেখাওক এখন ডিজায়াৰ 2018 মডেলৰ জাস্ট এইখিনি জায়গাত অকমান ঘহনি খাই গল ঠিক আছে এটো আমি বনাই দিম আৰু এখন 2018 মডেল VXI পেট্ৰল ভেৰিয়েন্টৰ হয় আৰু এখনৰ আস্কিং প্ৰাইস লগাইছো 5,70,000 ইয়াতো আৰু ডিসকাউন্ট হৈ যাব ফাইনান্স হৈ যাব ঠিক আছে আমি এফালে গৈ পেলাই এক সাইডৰ পৰা দেখুৱাই আছো আৰু কম দামী গাড়ী আছে কেৱল এইখিনি নহয় ইয়াতকে আৰু কম দামৰ আছে দৰ্শকসকল আমি একদম একফালৰ পৰা দেখুৱাই আছো আহক আপোনালোকে দামটো চাওক এখন ইয়ন দেখাই দিয়ক এখন কি এখন আপোনাৰ এলেন্ট্ৰা হয় Hyundai কিমান 2007-8 মডেল হ'ব এটো আপোনাৰ 1,40,000 ত আহি যাব 1,40,000 টকা বাকি গাড়ী দুনিয়া ফিগোখন দেখাই দিয়ক 2013-14 মডেল হ'ব এটো ডিজেল ভেৰিয়েন্টৰ হয় এটো 1.5 লাখ টকাত আহি যাব এটো আহিব 1,40,000 টকা এটো আহিব 1,50,000 টকা এটো আহিব 1,45,000 টকা এটো আহিব 3.5 লাখ টকা Hyundai Grand i10 এটো আহিব 1,20,000 টকা Sentro এটো আহিব সুইফট ডিজায়াৰ 2,50,000 টকা এটো আহিব আপোনাৰ ইয়ন 2019 মডেল এটো আহিব 3,20,000 টকা এটো এল্টো K10 2017 মডেল 2,70,000 টকা এটো আহিব এটা ইয়ন এটো 1,10,000 টকাত আহি যাব 2012 মডেল 1,10,000 টকাত আহিব বাকি এইখিনি মডেল সমূহ জনোৱা নাই যে কিমান চনৰ আছে ইয়নটো জনাইছে
এই ডিজায়াৰটো কিমান চনৰ কৈছিলে? ডিজায়াৰটো 2012-13 হ'ব। সব ঠিক আছে তো ইঞ্জিন A1 কন্ডিশন পাব সব। আমাৰ তাত যিমান গাড়ী আছে এইটো কিমান হলো হুন্ডাই এইটো আপোনাৰ 12-13 মডেল হ'ব। আৰু এটা কথা কৈ দিছো আমাৰ তাত পুৰণি গাড়ী হলো আমি কন্ডিশন চাই পেলাই ৰাখো, আপুনি নিলে আপোনাৰ লস নহব। আচ্ছা আচ্ছা আপোনাৰ ঠিক আছে। কন্ডিশনটো 100% দুজন তিনজনে মানুহে মিলি পেলাই চাও গাড়ী ছিল না। ঠিক আছে। কিমান চনৰ এইটো? এইটো আপোনাৰ 2010 AM হলে 10-11 হ'ব। আচ্ছা 10-11 মডেল। কিমান কৈছে দাম? এইটো 1,45,000 টকা। আচ্ছা এইটো ইয়নৰ কিমান মডেল? ইয়ন এইটো আপোনাৰ 2012-13 মডেল হ'ব। আপুনি চাই লওক জাইলো 7 সিটাৰ 2010-11 মডেল হয়। একেবাৰে কম বাজেট ৰাখিছো 2 লাখ টকা আহিব। এই গাড়ীখন চাই লওক 7 সিটাৰ জুনে লয় ভাড়া মাৰিব কাৰণে চলিব পাৰিব। আৰু বাহিৰা পাৰ্টি বিলাককো কৈছো যেনে অৰুণাচল ইটানগৰ এইফালৰ বহুত মানুহে জাইলো বিচাৰে। ঠিক আছে তেখেতৰ কাৰণে এখন গাড়ী ভাল হ'ব। চাই লওক মাত্ৰ 2 লাখ টকা। মাত্ৰ 2 লাখ টকা। মাত্ৰ 2 লাখ টকা। চাওক আপোনালোকে 2 লাখ ইয়াতো মই 5,000 বা 10,000 কাস্টমাৰ যদি আপোনাৰ ভিডিঅ' চাই আহে মই ডিসকাউন্ট কৰিম আৰু 2 লাখ টকা দি আছে আৰু ডিসকাউন্ট হ'ব। এখন 2015 গাড়ী নিশান টেৰেনো ডিজেল ভেৰিয়েন্ট এখন আহিব 3.5 লাখ টকা। 3.5 লাখ টকা। এখনো কম দাম আছে দেখাই দিয়ক। 3.5 লাখ টকা। কিমান চনৰ? 2015 চনৰ। ওকে 3.5 লাখ টকা। ঠিক আছে নেক্সট এখন হৈছে Honda City 2016 ডিজেল ভেৰিয়েন্ট হয় আৰু এখনৰ আস্কিং প্ৰাইস লগাইছো 4,50,000। বঢ়িয়া কন্ডিশনত আছে লৈ যাওক। আচ্ছা ঠিক আছে। A1 এখন i20 মেগনা হয় 2019 মডেল পেট্ৰল ভেৰিয়েন্ট। এখনৰ দামটো ৰাখিছো 5.5 লাখ টকা। নেক্সট আৰু এখন i20 আছে ফ্ৰন্টত। আচ্ছা ফ্ৰন্টৰটো দেখুৱাই আছো গৈ পেলাই চাওক আপোনালোকে এনেকৈ গাড়ী ৰাখে মানে যাব নোৱাৰি বহুত ঘূৰি যাব লাগিব সেইকাৰণে গাড়ীৰ সংখ্যা ইয়াত বহুত বেছি এনেকৈ ৰাখিব লগা হয়। এইখন i20 আপোনাৰ আস্তা হয়। এটো আপোনাৰ আস্কিং প্ৰাইসটো লগাইছো 4,20,000 টকা। 2014-15 মডেল হ'ব। আচ্ছা ওয়াগনাৰ পেট্ৰল ভেৰিয়েন্ট সৰ্বনা সেইখিনিতো আছে ওয়াগনাৰ। নেক্সট এখন ওয়াগনাৰ 2019 মডেল কমপ্লিট অৰিজিনাল পেইন্টত আছে গাড়ী আৰু এখনৰ আস্কিং প্ৰাইসটো লগাইছো 4,40,000 টকা। ওয়াগনাৰ বহুত কিটা আছে। ওয়াগনাৰ আৰু এখন আছে 2018 চনৰ ব্লু কালাৰ পেট্ৰল ভেৰিয়েন্ট। এখনৰ দামটো ৰাখিছো 4,20,000 টকা। আৰু এইখন হোৱাইটখন এখন ওয়াগনাৰ VXI হয় 1.2 সিসি মানে 1200 সিসি পেট্ৰল ভেৰিয়েন্ট 2019 মডেল ডিফু ৰেজিষ্ট্ৰেচন। এখনৰ আস্কিং প্ৰাইসটো আহিব 5,40,000 টকা। 5,40,000 টকা। ঠিক আছে। নেক্সট এখন হৈছে জেটা মডেল বেলেনো 2018 ৰ পেট্ৰল ভেৰিয়েন্ট। এখনৰ আস্কিং প্ৰাইসটো আহিব 5,20,000 টকা। 5,20,000 টকা। আৰু আছে ডিজায়াৰ আছে। এখন হৈছে ডিজায়াৰ BS6 ইঞ্জিন হয় এটো BS6 মডেল। এখন 2021 ৰ লাষ্টৰ হ'ব। এখনৰ আস্কিং প্ৰাইসটো লগাইছো 6,20,000 টকা। ইয়াতো ডিসকাউন্ট হ'ব। কেছত ললে ভালেমান ডিসকাউন্ট দি দিম। আচ্ছা আচ্ছা এয়া আছে এটা। নেক্সট এটো হৈছে আপোনাৰ ডিজেল ভেৰিয়েন্ট বেলেনো। এখনো জেটা মডেল। এখনৰ আস্কিং প্ৰাইসটো আহিব 4,50,000 টকা। 4,50,000 টকা। এফালে গাড়ী আছে দৰ্শকসকল এখিনি আপোনালোকে আহি চাই চিতি লৈ ল'ব দাম দৰ ফোন কৰি খুদিব। এখন কিয়া সেলটোস হয় 2021 মডেল পেট্ৰল ভেৰিয়েন্ট। এখনৰ আস্কিং প্ৰাইস লগাইছো 11.5 লাখ টকা। এখন অলৰেডি সৰি এখন বুকিংই হৈ আছে। আজি হৈছে বুকিং পাহৰি গৈছো। ঠিক আছে নেক্সট ঠিক আছে। এখন কিগাৰ হয় RXZ টপ মডেল 2022 ৰ গাড়ী হয়। এখনৰ আস্কিং প্ৰাইসটো লগাইছো 7,50,000 টকা। আচ্ছা কিগাৰৰ লগত সেইখন এইখন নালাগে দিয়ক এখনো বুকিং হৈ আছে। এখন ব্ৰেজা হয় দেখাই দিয়ক একবাৰ আৰু এখন আহিব সেম কালাৰ সেম মডেল সেইখনে দেখাই দিয়ক কাস্টমাৰে ফোন কৰিলে পাই যাব। আচ্ছা আচ্ছা কাস্টমাৰে ফোন কৰিলে ডিটেইলছ আপোনালোকে জানি ল'ব পাৰিব। ঠিক আছে এতিয়া বলক আপোনালোকক সন্মুখত লৈ যাও। সন্মুখতো আছে এইখিনিয়ে নহয় মানে ইয়াত ইমান ষ্টক মানে জাগাই জাগাই আৰু গাড়ী আছে তেওঁলোকৰ। এখন ইনোভা 2.5 ওকে 2.5 লিটাৰ ইঞ্জিন। এখন ডিজেল ভেৰিয়েন্টৰ হয় আৰু গাড়ী কন্ডিশন A1 হৈ আছে। কোনো ধৰণৰ প্ৰবলেম নাই। AC মিউজিক হিটাৰ কমপ্লিট চলি আছে ৰানিং কন্ডিশনত আছে। ইনোভা প্ৰাইস কিমান? 1 টকা খৰচা কৰিব নালাগে। গাড়ীখনৰ কন্ডিশন A1 হৈ আছে। মই কলো তো জুনে লয় লছত নাথাকে লাভতে থাকিব। আচ্ছা এই ইনোভাৰ প্ৰাইস কিমান?
4,25,000 টকা ইনোভাৰ প্ৰাইচ ইনোভাৰ প্ৰাইচ কিমান চনৰ কৈছিলে 2012 চনৰ 2012 ইনোভাৰ প্ৰাইচ 4,25,000 টকা চিন্তা নকৰিব মই কৈছো এইখন গাড়ী যোনে ভাড়া মাৰিবৰ কাৰণে লয় সি 10 লাখ টকা ইনকাম কৰিব গাড়ীখনৰ কন্ডিশন এনেকুৱা আছে মই আচ্ছা আচ্ছা ঠিক আছে নেক্সট এইখন দেখাই দিয়ক এইখন এলেন্ট্ৰা 2013 মডেল এইখনৰ আস্কিং প্ৰাইচটো আহিব 5,50,000 টকা ডিজেল ভেৰিয়েন্ট কমপ্লিট মডিফাই আছে গাড়ীখন মডিফাই কৰা আছে নেক্সট এইখন দেখাই দিয়ক সুইফটখন এখন সুইফট 2016 মডেল পেট্ৰল ভেৰিয়েন্ট আৰু এখনো মডিফাই কৰা আছে এখন আপোনাৰ ভিতৰ বাহিৰ কমপ্লিট মডিফাই আছে গাড়ী এখনৰ আস্কিং প্ৰাইস লগাইছো স্ক্ৰিন লগোৱা আছে আফটাৰ মাৰ্কেট এলসিডি আফটাৰ মাৰ্কেট পাৱাৰ উইন্ডো পাব আপোনালোকে কিমান ধুনীয়াকৈ ৰাখিছে সব গাড়ী ইয়াৰ প্ৰাইস কিমান লগাইছে এখনৰ আস্কিং প্ৰাইসটো আহিব 4,10,000 টকা ইয়াতো মই নেগোশিয়েবল কৰিম বাট ফাইনান্সও হৈ যাব আচ্ছা আচ্ছা নেক্সট এখন দেখাই দিয়ক ইকো স্পোর্ট এপিন্দি দেখাও কিমান চনৰ ইকো স্পোর্ট এটো 2015-16 মডেল হ'ব পেট্ৰল ভেৰিয়েন্ট আৰু এখনৰ আস্কিং প্ৰাইসটো আহিব 4,50,000 চাওক আপোনালোকে ইয়াৰ ডিসপ্লেটো চাওক এখন আনা হৈছে জাস্ট একো ৰেডি কৰা হোৱা নাই এয়া চাওক আপোনালোকে লেতৰা হৈ আছে গাড়ী এলসিডি স্ক্ৰিন লগোৱা আছে আফটাৰ মাৰ্কেট লগতে চাওক আপুনি কিমান কৈছে প্ৰাইস 450 4,50,000 টকা ইয়াৰ দাম ঠিক আছে নেক্সট আৰু এখন এয়া ডেলিভাৰি হৈ আছে না এখনটো আপোনাৰ ডেলিভাৰি হৈ আছে ডেলিভাৰি হৈছে আগফালে আছে আৰু আচ্ছা এটা দেখা ডেলিভাৰি হৈ আছে এয়া না দেখা আৰু ইয়াত সময় নষ্ট নকৰো ডাস্টাৰ ডেলিভাৰি হৈ আছে এয়া চাওক আপোনালোকে ইয়াৰ ইঞ্জিন দেখাই আছে চাওক আপোনালোকে ইঞ্জিন চাওক এখন মাহিন্দ্ৰা টিউবি 300 হয় পুৰা ডিজেল ভেৰিয়েন্ট আপোনালোকে যদি চাব নোৱাৰে তেতিয়ালে এক্সপাৰ্টক দেখাওক ভিডিও কৈ দিব ভিডিওটো চাই কৈ দিব যে ইঞ্জিনটো সিল আছে নে নাই চাওক আপোনালোকে কিমান চনৰ এটো 2016 ৰ হয় T6 প্লাস হয় এখনৰ আস্কিং প্ৰাইস 5,50,000 ৰাখিছো 5 লাখ ইয়াতো অলপ ডিসকাউন্ট হ'ব কাস্টমাৰ আহক গাড়ী চাই লওক এ ওয়ান কন্ডিশনত আছে যোনে লয় লছত না যায় লাভতে থাকিব ঠিক আছে বলেৰো গাড়ী আও বলেৰো কিমান চনৰ নেক্সট বলেৰো 2019 ৰ হয় পাৱাৰ প্লাস আৰু এখন চলিছে আপোনাৰ ৰানিং টু 78 মান চলিছে ঠিক আছে কমপ্লিট অৰিজিনাল পেইন্টত আছে গাড়ী পুৰা কমপ্লিট অৰিজিনাল পেইন্টত নহয় এটো 90% অৰিজিনাল পেইন্টত আছে 10% আপোনাৰ ৰিপেইন্ট আছে বাম্পাৰ সাম্পাৰে আৰু এখন গাড়ী কন্ডিশন A1 হৈ আছে টায়াৰ সাইড একো হলাব নালাগে আচ্ছা আচ্ছা এক টকাৰ গাড়ী কাম নাই ইঞ্জিনটো দেখাই দিয়ক ইঞ্জিন দেখাও আপোনালোকক চাওক আপোনালোকে কিমান ধুনীয়া হৈ আছে ইঞ্জিন চাওক আপোনালোকে এয়া আপুনি যদি ইঞ্জিন চাব নোৱাৰে তেতিয়ালে এক্সপাৰ্টক দেখাওক ওচৰৰ মেকানিকক দেখাওক ভিডিও তেলকে কৈ দিব যে গাড়ীৰ ইঞ্জিন কিমান দূৰ ঠিক আছে কিমান চিল আছে এখনৰ আস্কিং লগাইছে 6,80,000 টকা আচ্ছা ইয়াৰ দাম এটো আহিব আপোনাৰ 8,50,000 টকা টপ মডেল গাড়ী হয় উইথ সানৰুফ সব পাব কমপ্লিট ফিচার্স আছে XUV 500 XUV 500 সব W10 মডেল হয় এটো আচ্ছা সানৰুফ আছে সব কিমান কম দামত দি আছে সানৰুফ থকা গাড়ী 7 সিটাৰ হয় লগতে স্ট্ৰিং মোড আছে এবিলাক সব কোম্পানি ফিটেড গাড়ী একদম শোরুম কন্ডিশন আছে 4 পাৱাৰ উইন্ডো আছে শোরুম কন্ডিশন গাড়ী সানৰুফ থকা দাম কিমান কৈছে 8,50,000 টকা ব্যাক সাইডৰ পাও দেখাই দিয়ক অলপ 8,50,000 টকাত পাব W10 টপ মডেল W10 চাওক আপোনালোক টপ মডেল ইঞ্জিনও দেখাই এখনৰো ইঞ্জিনটো দেখাই দিয়ক একবাৰ কম দাম এই কাৰণে ইঞ্জিন সিল লয় নাই চাওক আপোনালোকে এপ্ৰন আপোনালোকক দেখাইছে এপ্ৰন কিমান সিল আছে চাওক এপ্ৰন সিল আছে আৰু এটো কভাৰ চাওক আপোনালোকে XUV 500 আপোনালোকক দেখুৱাই দিম ঠিক আছে